বজালিত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী দাহন বজালি জিলা প্ৰশাসনৰ উদ্যোগত দাহন কৰা হৈছে আজি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ভবানীপুৰৰ পহুমাৰা নৈ পাৰত ৰূপায়ণ কৰা হয় এই জব্দকৃত নিচাযুক্ত দ্ৰব্যখিনি প্ৰায় 3 কোটি টকা মূল্যৰ জব্দকৃত নিচাযুক্ত দ্ৰব্যখিনি দাহন কৰিছে জিলা প্ৰশাসনে গাঞ্জা হেৰোইন ব্ৰাউন সুগাৰ ফেন্সি ডাইলৰ বটল নিচাযুক্ত পিলকে ধৰি অন্যান্য নিষিদ্ধ দ্ৰব্য দাহন কৰে প্ৰশাসনে বিগত 2 বছৰত বজালি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল এই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য অৱশেষত আজি আদালতৰ অনুমতি সাপেক্ষে জ্বলাই দিয়া হ'ল নিচাযুক্ত দ্ৰব্যখিনি প্ৰায় 3 কোটি টকাৰ মূল্যৰ ড্ৰাগছ যিখিনি আমাৰ সিজ ড্ৰাগছ আছিল এটো কোৰ্টৰ অনুমতি ক্ৰমে আৰু জুডিশিয়েল মেজিষ্ট্ৰেট তথা বাকি যি আমাৰ কমিটি ড্ৰাগছ ডিসপোজেল কমিটি থাকে তাৰ অন্যান্য মেম্বাৰসমূহৰ উপস্থিতিত আমি প্ৰায় 3 কোটি টকা 2 crore 98 lakhs 23,500 মূল মূল্য আছিল ড্ৰাগছখিনি সেইখিনি আমি ডিষ্ট্ৰয় কৰি দিলো বিগত বৰ্ষত কিমানখিনি ড্ৰাগছ কৰা হৈছে কিবা তথ্য আছে নেকি এইখিনিত আজি যিখিনি বিগত বৰ্ষৰ বিগত 2 বৰ্ষৰ আচলতে আছে ইয়াত হেৰোইন আছে প্ৰায় 118.27 গ্ৰাম ব্ৰাউন সুগাৰ 825 গ্ৰাম গাঞ্জা আছে 57 কেজি কোডেইন বেসড কফ সিরাপৰ 9990 9990 bottles কফ সিরাপ আছিল আৰু ব্লেক টেবলেটছ এনেকুৱা ধৰণৰ ড্ৰাগছ এক্সট্ৰোপিক টেবলেটছ আছিল এটো আছিল প্ৰায় 2200টা আছিল এখিনি প্ৰায় 2 বছৰৰ যিখিনি আমাৰ সিজ আছিল যোৱা বছৰত আমাৰ 12টা কেছ এনডিপিএছৰ ৰেজিষ্টাৰ হৈছিল পূৰ্বতেও কিন্তু জ্বলোৱা হৈছিল আৰু এইবাৰো জ্বলোৱা হ'ল এবাৰ কিমান নম্বৰ বাৰত আপোনালোকে জ্বলালে এবাৰ আমাৰ ডিস্ট্ৰিক্ট ফৰ্ম হোৱাৰ সেকেন্ড টাইম হৈছে আৰু এটো এটা কন্টিনিউয়াস প্ৰসেস আসলতে অকল যিখিনি আমাৰ হেৰি কৰা হৈছে সিজ কৰা হৈছে যিখিনি ধৰা হৈছে সেইখিনি আমি কোৰ্টৰ অনুমতি ক্ৰমে যিখিনি কৰা হৈছে এটা প্ৰসিডিউৰ এটা আছে এটো ডাইৰেকশন আছে কোৰ্টৰ সেইখিনি আমি কৰো তাৰ লগতে এটা মেছেজো যিখিনি বেয়া বস্তু এটা সমাজৰ বিনাশকাৰক বা সমাজৰ কাৰণে বেয়া এটা ফলাফল আনিব পৰা যুৱ প্ৰজন্মক বিপথে লৈ যাব পৰা যেতিয়া সেইখিনি বিনাশৰ এটা সিম্বলিক এটা হেৰিও হয় আসলতে গতিকে এইখিনি প্ৰসিডিউৰ মতে সকলো ফলো কৰি পেলাই কৰা হৈছে বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24